Good morning everyone, welcome back to my YouTube channel Rosmi Vlogs লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল ৰাতিপুৱাই প্ৰায় বৰষুণ যি বৰষুণ নহয় ধাৰাসাৰ এইফালে গোসানী গাইতাকে কেনেদৰে পিতলৰ নিচিনা কৰি লৈছে চাওকচোন। এটা আইতাকে টাইপ কৰি আছে কিবা এটা মোবাইল চাই আছে। তো এয়া চব আমাৰ ফাহি গৈছে গাইজ খাবতো লাগিবই। তো এয়া আমাৰ দুপৰীয়াৰ দালিৰ প্ৰিপাৰেশ্যন যা যোগাৰ হালত দালি বহাই দিলোঁ। এইফালে আমাৰ ভাত বহাই দিছোঁ। এইফালে ইয়াত গাখীৰ। তো গাইজ আজি হ'ব কল ভাজি। আৰু এইফালে গাইজ বৰষুণ এৰাৰ পিছত গধূলি আবেলিৰ সময়ত এয়া চাওক কি ধুনীয়া বৰণ ধৰিছে আমাৰ পাচলি বাৰীখন। তিতা কেৰেলা, মাটি আলু, এইফালে ৰঙালাও আছে, দেখুৱাই আছোঁ আপোনালোকক। তিতা কেৰেলাবিলাকে নতুনকৈ পোখা মেলিছে। এয়া তিতা কেৰেলা হৈছে চাৰিওফালে। বৰ্তমান তিতা কেৰেলাটো মূল্যৱান, বজাৰত ইয়াৰ দামো বেছি। তো আৰু ইফালে জাহাদী কলো আছে, আপোনালোকক দেখাবলৈ অসুবিধা হ'ব। তো এইফালে মিঠা আলুৰ গছ, মাটি আলুৰ গছ, ৰঙালাওৰ গছ, এইফালে চজিনাৰ গছ। চজিনা বৰ্তমান শেষ হ'ল, ৰঙালাও লাগিব আৰু এইফালে ভেদাইলতা। এয়া মষ্ট ইম্পৰ্টেণ্ট বস্তু। ভেদাইলতা পেটৰ কাৰণে বহুত ভাল বস্তু, ঔষধি বস্তু। আনপিনে অমিতা ডাঙৰ হ'ব পৰা নাই, হ'ব আৰু ইফালে সেইপিনে ডাঠা আছে। তো এইফালে ডাঠা ল'ৰা ছোৱালীবিলাকে খোৱা পেকেটবোৰ পেলাইছে আমাৰ শাকনি বাৰীখনত। এইয়া ডাঠা শাক। আনফালে সেয়া ভাত কেৰেলা, আৰু এইফালে আমাৰ তো এয়া আমাৰ বেঙেনা গছত এটাও নাই। আৰু এইফালে মধুৰিআম লাগি আছে। সৌফালে নাৰিকল গছতো নাৰিকল কেৰ্কেটুৱাই কাটি বৰ্তমানটো নোহোৱা কৰিছে। সেইফালে আমি আবেলিৰ সময়ত চব একগোট হৈছোঁ। কাষৰ খুৰীমা আহিছে, বৰমাক আহিছে। তো এয়া আমাৰ কল বতাহ বৰষুণত হালি পৰিছে। কল লাগি আছে বাবে কিজানি হয়তো হালি পৰিছে। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব প্লিজ গাইজ। তেনেহ'লে আজিলৈ বাই বাই।